Hello dear students, welcome to my channel. আজি এই ভিডিঅ'টোত আমি আসাম চি এক্সামটো ৰিলেটেড কিছুমান কথা পাতিম ঠিক আছে আই ৱাজ গেটিং সাম কুৱেৰিজ লাইক ৰিলেটেড টু ইম্পৰ্টেণ্ট টপিকছ কি হ'ব পাৰে আৰু বা বেলেগ কিবা যদি প্ৰিপাৰেশ্যন টিপছ আছে নেকি ঠিক আছে চ' মানে চোৱা জেনেৰেলি যদি যোনবিলাক ষ্টুডেণ্টে আসাম চি এপিয়াৰ হ'বলৈ গৈ আছে চ' মষ্ট অফ দেম সিহঁতে অলৰেডি মানে নিট বা জে ই এক্সাম অলৰেডি এপিয়াৰ হৈছে চাগে ঠিক আছে চ' আই গেছ ইউ হেভ দিছ এক্সপিৰিয়েঞ্চ অফ এটেম্পটিং এম চি কিউজ লৈ কেনেকৈ এটেম্প কৰিব লাগে সেইটোতো অলপ চলপ আইডিয়া আছে ঠিক আছে আচ্ছা নাও মইতো আজি এনেকুৱা কিবা মন্ত্ৰ দি দিব নোৱাৰোঁ কি মানে চ' ডেট চিয়'ৰ শ্বৰ্টছ চিলেকশ্যন হৈ যাব কিন্তু যদি তোমালোকৰ প্ৰিপেৰেশ্যনটো মানে এভাৰেজ বা এবভ এভাৰেজ আছে বা অন দি বাউণ্ডেৰী লাইন মানে চিলেকশ্যন হ'ব নহ'ব সেইটো লেভেলত যদি আছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ কিছুমান এডভান্টেজ হ'ব পাৰে ঠিক আছে মানে এটলিষ্ট মই এই ভিডিঅ'টো মানে মোৰ যিমান এক্সপিৰিয়েঞ্চ আছে মোৰ যিমান নলেজ আছে সেইটো বেচিছত মই চেষ্টা কৰিছোঁ কি চ' ডেট ষ্টুডেণ্টছ আৰ বেনিফিটেড অ'কে নাও এতিয়া পৰীক্ষাটো যে হ'ব আসাম চি পৰীক্ষাটো তাত তোমালোকৰ এতিয়া ফিজিক্স কেমেষ্ট্ৰি মেথছ এই তিনিটাতে তোমাৰ 40 কুৱেশ্যনছ আহিব তাৰমানে টোটেল 120 কুৱেশ্যনছ থাকিব ঠিক আছে আৰু ফৰ ইচ কাৰেক্ট আনচাৰ ইউ উইল বি গিভেন প্লাছ 4 মাৰ্কছ অ'কে চ' ডেট মিনছ 480 মাৰ্কছ তোমাৰ পৰীক্ষাটোৰ টোটেল মাৰ্কছ হ'ব আচ্ছা এতিয়া যদি তোমালোকে কাট অফটো চোৱা তো কাট অফটো মানে যদি এ চি চোৱা আসাম ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে তো ইট ইজ এৰাউণ্ড মানে 150 স্ক'ৰ ইজ এ ছেফ স্ক'ৰ বুলি কোৱা হয় ঠিক আছে তো 150 যদি ছেফ স্ক'ৰ হয় তেতিয়াহ'লে 150 মাৰ্কছ আউট অফ 480 মানে এইটো নিয়াৰ এবাউট 31% মান হয় ঠিক আছে তাৰমানে 31% মাৰ্কছ যদি তুমি পৰীক্ষাত স্ক'ৰ কৰিছা তো তোমাৰ চিলেকশ্যন হৈছে দিছ ইজ অলছ' দ্য চিনাৰিঅ' ফৰ জে ই এণ্ড ইভেন জে ই এডভান্স ঠিক আছে মানে নৰ্মেলি মানে এণ্ট্ৰেঞ্চবিলাকত 30%টো ছেফ স্ক'ৰ মানা যায় মানে এইটো মানে লাইক ব'ৰ্ড এক্সামত আকৌ মানে 30%টো বহুত বেয়া পাৰ্চেণ্টেজ কিন্তু ইয়াত মানে 30% পালে তুমি চিট এটা পাই যাবা ঠিক আছে আচ্ছা এতিয়া এই 30%টো পাবলৈ কাৰণে মানে যোনটো এটা ৰাফ মানে এটা এপ্ৰক্সিমেট এটা আইডিয়া এটা দিছোঁ মানে কিমান কুৱেশ্যনছ কৰিব লাগিব ঠিক আছে আচ্ছা নৰ্মেলি চোৱা এতিয়া ইঞ্জিনিয়াৰিং পঢ়িবলৈ বিচাৰিছা তো অবভিয়াছলি এইটো আমি মানিব লাগে কি তোমালোকৰ মেথছ ভাল ঠিক আছে কিন্তু মই যদি এইটো চিনাৰি লৈছোঁ কি মানে এভাৰেজ মেথছতো এভাৰেজ ঠিক আছে চ' মানে এইটো মই সেইকাৰণে কৈছোঁ মানে বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট দে উইল বি চিলেক্টেড তোমালোকে কোনো চিন্তা কৰিব নালাগে বাট বাউণ্ডেৰী লাইন বা বাউণ্ডেৰী লাইনৰ ওচৰা ওচৰি থকা ষ্টুডেণ্টবিলাকে কেনেকৈ কোৱালিফাই কৰিব পাৰে এটলিষ্ট মানে তাৰ কাৰণে মোৰ পচিবল চলিউশ্যন এটা মই দিছোঁ তো এতিয়া মেথছত যদি তোমালোকে 10টা কুৱেশ্যন কৰা আউট অফ 40 কেমেষ্ট্ৰিত 15টা কুৱেশ্যন কৰা আৰু ফিজিক্সত 12টা কুৱেশ্যন কৰা ঠিক আছে তো তোমাৰ 10 15 12 মানে 37 কুৱেশ্যন এটা হ'ব তো 37 প্ৰত্যেকটো কুৱেশ্যন 4 মাৰ্কছৰ হ'ল ঠিক আছে তো তেতিয়া 148 মাৰ্কছ আহি যায় ঠিক আছে আচ্ছা যদি ছাপ'জ এতিয়া মেথছত যদি 12টা কৰিছা আৰু কেমেষ্ট্ৰিত 14টা ফিজিক্সত 11টা তেতিয়াও তোমাৰ 37 কুৱেশ্যনছ হয় তেতিয়া আগেইন 148 মাৰ্কছ তো মানে 40ৰ ভিতৰত 20 কুৱেশ্যনো তোমাক কৰিবলৈ বিচৰা নাই 15 কুৱেশ্যনো কৰিব নালাগে ঠিক আছে আচ্ছা আৰু ফিজিক্স কেমেষ্ট্ৰি মেথছ যে আছে এই তিনিটাৰ ভিতৰত কোনোবা এটা অলপ বেছি ভাল কৰা বাকী কম্পেৰিজনত ঠিক আছে এতিয়া মইতো তোমাক 40ৰ ভিতৰত মেক্সিমাম কেমেষ্ট্ৰিত এতিয়া 15টা কুৱেশ্যন কৰিলে হ'ব বাকী যদি এইফালে 10টা 12টা কৰিব পাৰিছা ঠিক আছে চ' এভাৰেজ যদি চাওঁ মানে যদি তিনিটা ছাবজেক্টত তাৰমানে 13-14টা কুৱেশ্যন কৰিলে হৈ যাব ঠিক আছে বাট এতিয়া নৰ্মেলি তিনিটা ছাবজেক্ট আমাৰ ষ্ট্ৰং নাথাকিবও পাৰে মানে ৱৰ্ষ্ট কেছ চিনাৰিঅ' মই কৈছোঁ চ' তেতিয়াহ'লে কোনোবা এটাত যদি 15-16 কুৱেশ্যন কৰিব পাৰা তে বাকী 10টা 12টা কৰি পেলাই মানে এটলিষ্ট মানে তুমি চেষ্টা কৰিব লাগিব কি 120টাৰ ভিতৰত 37 কুৱেশ্যন 38 কুৱেশ্যনছ মানে যদি হৈছে তেতিয়াহ'লে মানে ইমান চিন্তা কৰিব নালাগে ঠিক আছে আৰু ওৱান্স 37 বা 38 কুৱেশ্যনছ তোমালোকে কৰিলা টোটেল ঠিক আছে তাৰপিছত যদি আকৌ কিছুমান কুৱেশ্যন লাগিছে তোমাক পাৰিবা বুলি অকণমান কচিয়াছ হ'ব লাগিব চ' কাৰণ কেলৈ কৈছোঁ ছাপ'জ তুমি 37 কুৱেশ্যন কৰিছা কিন্তু আকৌ কনফিডেঞ্চ আহি গ'ল বা মোৰতো চিলেকশ্যন হ'বই এতিয়া সেই কনফিডেঞ্চত কি কৰিলা কি অলপ বেছি কুৱেশ্যনছ বাকী ট্ৰাই কৰিছা আৰু ট্ৰাই কৰোঁতে কি হৈছে নিগেটিভ মাৰ্কিং গুচি গ'ল ঠিক আছে চ' সেইটো হ'ব নালাগে চ' সেইটো অলপ চাবা মানে কি কুৱেশ্যনছবিলাক সেইবিলাক কুৱেশ্যন ট্ৰাই কৰিবা যোনবিলাকত মানে তোমাৰ পূৰা কনফিডেঞ্চ আছে কি চলিউশ্যনটো তুমি পাবা ঠিক আছে আচ্ছা এইটো হ'ল কিমানখিনি কুৱেশ্যন মানে এপ্ৰক্সিমেটলি যদি এটেম্প কৰা তেতিয়াহ'লে চিলেকশ্যনটো হ'ব ঠিক আছে নাও ৰিগাৰ্ডিং
টপিকছ মানে কি টপিক পঢ়িলে ভাল হ'ব ঠিক আছে তাৰ আগতে মানে এটা এনালাইচিছ এটা চাই লোৱা কি 2018 আৰু 2019 যোনখন পেপাৰ আহিছিলে এতিয়া 2018 যদি আমি পেপাৰখন চাওঁ তে 2018 চোৱা ক্লাছ 11 টপিকছখিনি হে এতিয়া ভেক্টৰ্ছ অফ এটা কোৱেশ্যন আহিছিলে মোশ্যন ইন ওৱান ডাইমেনশ্যন ইণ্টাৰেষ্টিংলি দুটা কোৱেশ্যন আহিছিলে ঠিক আছে লছ অফ মোশ্যনৰ পৰা তিনিটা কোৱেশ্যন আহিছিলে ৱৰ্ক এনাৰ্জি পাৱাৰ তাৰপৰা দুটা কোৱেশ্যন আহিছিলে এতিয়া ৱৰ্ক এনাৰ্জি পাৱাৰ এটা থিয়ৰম আছে ৱৰ্ক এনাৰ্জি থিয়ৰম নাও এই ৱৰ্ক এনাৰ্জি থিয়ৰম এটা ফাণ্ডামেণ্টেল থিয়ৰম হয় ফিজিক্সত যোনটো ৱাইড এপ্লিকেশ্যন আছে তাৰমানে এই থিয়ৰমটো জানাটো দৰকাৰ ইয়াৰ ৰিলেটেড কুৱেশ্যন তুমি ৱৰ্ক এনাৰ্জি পাৱাৰটো পাব পাৰা ৰোটেশ্যন মোশ্যনটো পাব পাৰা ঠিক আছে ইভেন ইলেক্ট্ৰষ্টেটিক্স মেগনেটিজম এটমিক ফিজিক্সৰ পাব পাৰা ঠিক আছে চ' যোনবিলাক ফাণ্ডামেণ্টেল ফিজিক্সৰ থিয়ৰম আছে তাত মানে নিগলেক্ট নকৰিব মানে সেই তাৰ ইউজ ক'ৰবাত ন ক'ৰবাত আহি যাব পাৰে ঠিক আছে তাৰপিছত গ্ৰেভিটেশ্যনৰ দুটা কুৱেশ্যন আহিছিলে অ'কে হিট ইঞ্জিন হিট এণ্ড থাৰ্মোডাইনামিক্স পাৰ্টটো যোনটো আছে তাৰপৰা হিট ইঞ্জিনৰ ওপৰত এটা কুৱেশ্যন আহিছিলে গ্ৰাফ বেছ কুৱেশ্যন এটা আহিছিলে এতিয়া গ্ৰাফ বেছ কুৱেশ্যন যদি হিট পাৰ্টটোত চাওঁ হিট এণ্ড থাৰ্মোডাইনামিক্স ত' দিছ ইজ কুৱাইট কমন কুৱেশ্যন মানে কেমেষ্ট্ৰিটো তুমি পাবা ফিজিক্সতো পাবা তো সেইটো মানে নিগলেক্ট কৰিব নালাগে ঠিক আছে তেনেকৈ তোমাৰ এতিয়া ৱৰ্ক ডান এডিয়ামেটিক প্ৰচেছ আইচোথৰ্মেল প্ৰচেছ তাৰ যোনটো ফৰ্মুলা আছে ঠিক আছে আচ্ছা ফৰ্মুলা ৰিলেটেড তোমাক কথা এটা কৈ দিওঁ প্ৰত্যেকটো চেপ্টাৰত যিমান ইম্পৰ্টেণ্ট ফৰ্মুলা আছে না সেই ফৰ্মুলাখিনি যদি তুমি চাই যোৱা এটলিষ্ট আজি এতিয়া ৰিভিজন যদি কৰিবলৈ আছে তো ৰিভিজন কাইলৈ পৰীক্ষা আছে তো ৰিভিজনৰ কাৰণে এটলিষ্ট তুমি এই ফৰ্মুলাখিনি যদি চাই লোৱা তেতিয়াও বহুত বেনিফিট হ'ব ঠিক আছে কাৰণ চি চোৱা অবভিয়াছলি কমন চেন্স চি পেপাৰ এতিয়া যদি নিট জেই আৰু চি এই তিনিটা পেপাৰ যদি কম্পেয়াৰ কৰোঁ তো জেই পেপাৰটো অলপ ওপৰ লেভেলত নিটত তাতকৈ অকণমান তলৰ লেভেলত ডিফিকাল্টি লেভেলটো কৈছোঁ আৰু চিটো তাতকৈও ইজি তো চি যদি নিটতকৈ ইজি হ'বলৈ আছে এতিয়া নিটত আমি কওঁ কি এন চি আৰ টি পঢ়িলে হ'ব ডাইৰেক্ট কুৱেশ্যন ফৰ্মুলা বেছ কুৱেশ্যন আহে ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি পেলাই কুৱেশ্যন আহে তো অবভিয়াছলি চিট কি হ'ব চিটো কাহানীটো শিকেই হ'বলৈ গৈ আছে তাৰমানে বেছি কনচেপ্ট ইমান চিন্তা কৰিব নালাগে ঠিক আছে ফৰ্মুলাটো যদি জানা মানে তেতিয়াহ'লে মেক্সিমাম কুৱেশ্যন পাৰিবা মোৰ আৰু চিলেকশ্যনৰ কাৰণেতো মেক্সিমাম কুৱেশ্যনো নালাগে তোমাকতো লেছ দেন 30% মানে 35-36%ত চিলেকশ্যন হ'বলৈ গৈ আছে ঠিক আছে তো তুমি লেছ দেন 50% এইম কৰিবলৈ আছে তো তাৰমানে ইমান চিন্তা কেলৈ আছে খালি যোনটো ফৰ্মুলা জানা সেইটো ভালকৈ জানিব লাগিব ঠিক আছে আৰু চিম্পল হাৰ্মনিক মোশ্যন এটা কুৱেশ্যন আহিছিলে তাৰমানে যদি টান টপিক যদি ভাবা টান নহয় মানে যেতিয়া বহুতো কাৰণে যদি টান আছে ইগন'ৰ কৰি দিয়া ঠিক আছে ৰোটেশ্যন মোশ্যনত এতিয়া পেৰেলেল এক্সেছ থিয়ৰমৰ ওপৰত আহিছিলে আগেন মই কৈছোঁ থিয়ৰম বেছ কুৱেশ্যন আহে ঠিক আছে আচ্ছা এতিয়া ক্লাছ 12ৰ যদি চাওঁ এতিয়া তাত যে ডাইপল ইন ইলেক্ট্ৰিক ডাইপল ইন ইলেক্ট্ৰিক ফিল্ড তাৰ ওপৰত এতিয়া তিনিটা কুৱেশ্যন আহিছিলে নট তিনিটা দুটা কুৱেশ্যন আহিছিলে ঠিক আছে টৰ্ক অন ডাইপলৰ ওপৰত এটা কুৱেশ্যন আহিছিলে ৱৰ্ক ডান ডাইপল এতিয়া এই ডাইপল ৰিলেটেড কনচেপ্ট এইটো মই যদি কৈছোঁ আজিলৈকে যিমান ভিডিঅ' বনাইছোঁ মই এইটো মানে 1,00,000 বাৰ মানে এই কথাটো কৈছোঁ চাগে কি ইলেক্ট্ৰিক ডাইপল ইন ইলেক্ট্ৰিক ফিল্ড তাত টৰ্কৰ এক্সপ্ৰেশ্যন তাত ৱৰ্ক ডানৰ এক্সপ্ৰেশ্যনটো ছেইম কনচেপ্ট মেগনেটিক ডাইপল ইন মেগনেটিক ফিল্ড টৰ্কৰ এক্সপ্ৰেশ্যনটো আৰু ৱৰ্ক ডানৰ এক্সপ্ৰেশ্যনটো তো কোনোবা এটা যদি পঢ়ি যা দুইটা পাৰিবা আৰু নিউমেৰিকেল আহিলে দুইটা টাইপৰ কুৱেশ্যনে তুমি কৰিব পাৰিবা তো কোনোবা এটা পঢ়িবই লাগে মোৰ হিচাপত যদি পঢ়িছা ভাল কথা যদি নাই পঢ়া তো আজি পঢ়িব নালাগে মইতো ছাজেষ্ট নাই কৰা দেই কিন্তু এটলিষ্ট ফৰ্মুলাটো চাই ল'ব পাৰা ঠিক আছে আচ্ছা তাৰপিছত কেপাচিটাৰ চাৰ্কিটৰ ওপৰত ইণ্টাৰেষ্টিংলি দুটা কুৱেশ্যন আহিছিলে 2018ত তাৰপিছত কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰ যোনটো আছে তাত এতিয়া হিট ডেভেলপ ইন ৰেজিষ্টাৰ H=I²RT সেই ফৰ্মুলাটোৰ ওপৰত কুৱেশ্যন আহিছিলে মবিলিটি এটা সৰু টপিক একদম সৰু টপিক যদি NCERT চোৱা লাষ্টৰ ফালে মানে পেজৰ তলৰ ফালে মবিলিটি বুলি টপিক এটা আছে সৰু টপিক হে সেই টপিকটোৰ ওপৰত ডাইৰেক্ট ফৰ্মুলা সৰু ফৰ্মুলা এটা আছে মবিলিটি ফৰ্মুলাটো আছে ড্ৰিফ্ট ভেলোচিটি পাৰ ইউনিট ইলেক্ট্ৰিক ফিল্ড তাৰ ওপৰত কুৱেশ্যন সুধিছে ঠিক আছে তাৰপিছত ৰেজিষ্টাৰ চাৰ্কিট আমাৰ ৰেজিষ্টাৰ আছে তাত ইকুৱেলেণ্ট ৰেজিষ্টেঞ্চ লেভেল আছে আৰু এইটো কুৱেশ্যন মানে 2019 আৰু 2018 দুইটাৰে তুমি পাবা মানে ইকুৱেলেণ্ট ৰেজিষ্টেঞ্চ লেভেল আহিছে বা ইকুৱেলেণ্ট কেপাচিটেঞ্চ লেভেল আহিছে তো সেইটো চিম্পল চিৰিজ পেৰেলেলৰ অকণমান ইজি চাৰ্কিটছবিলাক চাই লাগিব ঠিক আছে যদি তোমাৰ বেছিক আইডিয়াটো আছে কি চিৰিজত কাৰেণ্ট ছেইম থাকে পেৰেলেলৰ পটেনচিয়েল ছেইম থাকে কৰিব পাৰিবা একো চিন্তা নাই ঠিক আছে তাৰপিছত মেগনেটিজম কুৱেশ্যন চাৰ্জ পাৰ্টিকেল মুভিং মেগনেটিক ফিল্ড কোৱাইট কমন টপিক ঠিক আছে কনভাৰ্জন অফ এমিটাৰ আহিছিলে কেলমিটাৰ টু এমিটাৰ কনভাৰ্জনৰ ওপৰত কুৱেশ্যন অহাটো বহুত প্ৰবেবল ঠিক আছে এইটো যিকোনো এণ্ট্ৰেঞ্চৰ কাৰণে কনভাৰ্জন এটা ইম্পৰ্টেণ্ট টপিক হয় ট্ৰান্সফৰ্মাৰ কুৱেশ্যন আহিছিলে ঠিক আছে LCR চাৰ্কিটৰ ওপৰত কুৱেশ্যন আহিছিলে এতিয়া অল্টাৰনেটিং কাৰেণ্ট চেপ্টাৰটো যদি চোৱা তাত যদি তোমাৰ এভাৰেজ কাৰেণ্ট আৰু এভাৰেজ EMFৰ এক্সপ্ৰেশ্যনখিনি জানা LCR চাৰ্কিটৰ বিষয়ে জানা ৰেজনেঞ্চৰ বিষয়ে জানা হৈ গ'ল গোটেই চেপ্টাৰটো 2018তো কুৱেশ্যন আহিছে 2019তো আহিছে ঠিক আছে চ' ইট ইজ কোৱাইট কমন চিম্পল মাইক্ৰস্কোপ আচ্ছা এতিয়া অপটিক্সৰ কথা কওঁ তেতিয়া অপটিক্সৰ এতিয়া 2018ত চিম্পল মাইক্ৰস্কোপ আহিছে লেন্স মেকাৰ ফৰ্মুলাৰ ওপৰত আহিছে
ইলেক্ট্ৰনিক্সত ছেমিকণ্ডাক্টৰ ডিভাইচেছ ট্ৰানজিষ্টাৰৰ ওপৰত কুৱেশ্যন আহিছে ডাইৰেক্ট গেট লজিক গেটৰ ওপৰত কুৱেশ্যন আহিছে তো লজিক গেটো এটা ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে তাৰপিছত ডুৱেল নেচাৰ ডি ব্ৰগলি ইকুৱেশ্যনৰ ওপৰত আহিছে এইকেইটা সৰু সৰু চেপ্টাৰ এটমছ এতিয়া এটমছৰ যদি চাওঁ তো এটমছৰ তোমাৰ মানে ব'ৰ এটা মডেল তাত যিমান ফৰ্মুলাখিনি আছে সেই ফৰ্মুলাখিনি অকল চাই লোৱা ঠিক আছে এটলিষ্ট মানে হে আৰু 2019 যদি চাওঁ তো 2019 তোমাৰ এতিয়া ফ্লুইড মেকানিক্সৰ ওপৰত ভিস্কচিটিৰ ওপৰত কুৱেশ্যন ফ্লুইড মেকানিক্সৰ দুটা কুৱেশ্যন আহিছিলে কিন্তু মানে জেনেৰেলি এইটো ইমান পপুলাৰ কুৱেশ্যন নহয় ইজি হয় কিন্তু জেনেৰেলি মানে চকুত নপৰে তো সেইটো বাদ দিবলৈ কৈছোঁ বুজিলে ডাইমেনশ্যন ফৰ্মুলা কিন্তু দুটা কুৱেশ্যন আহিলে এতিয়া ডাইমেনশ্যন ফৰ্মুলাটো পাৰিবই লাগিব ডাইমেনশ্যন ফৰ্মুলাটো ডিফিকাল্ট নহয় ঠিক আছে তাৰপিছত প্ৰজেক্টাইল মোশ্যনৰ ওপৰত এটা কুৱেশ্যন আহিছিলে ইজি কুৱেশ্যন গ্ৰেভিটেশ্যন এতিয়া গ্ৰেভিটেশ্যন চোৱা যোৱা মানে 2018তো আহিছে 2019তো আহিছে পাৱাৰ ৱৰ্ক এনাৰ্জি পাৱাৰ চেপ্টাৰ যোনটো আছে তাৰ পৰা একদম ভয়ংকৰ কুৱেশ্যন তো এইটো ৱৰ্ক এনাৰ্জি পাৱাৰ যদি চাওঁ 2018তো মানে দুটা কুৱেশ্যন আহিছে আৰু 2019ত ইনফেক্ট এটা দুটা তিনিটা চাৰিটা কুৱেশ্যন আহিছে তো ৱৰ্ক এনাৰ্জি পাৱাৰ চেপ্টাৰটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় ঠিক আছে কিন্তু এটা কথা এতিয়া যোৱা বছৰ চাৰিটা কুৱেশ্যন দিছে যে এইবাৰ চাৰিটা দিব এইটো চিয়'ৰ নহয় ঠিক আছে তো অবভিয়াছলি নিদিয়ে মোৰ চাবত কিন্তু ৱৰ্ক এনাৰ্জি পাৱাৰটো চেপ্টাৰ যদি ইমান বেছি সুধিছে যোৱা বছৰ তাৰমানে এইবাৰ লজ অফ মোশ্যনটো সুধিব পাৰে ঠিক আছে তো লজ অফ মোশ্যনটো বেছি চিন্তা কৰিব নালাগে ঠিক আছে চিম্পল পুলিমা চিষ্টেম ব্লক ডায়েগ্ৰাম থকা ব্লক থকা কুৱেশ্যন বা তোমাৰ মেন ইন লিফ্টৰ কুৱেশ্যনবিলাক ঠিক আছে জেনেৰেলি যোনবিলাক কুৱেশ্যন মানে এন চি আৰ টিত আছে বা যদি তোমালোকৰ কনচেপ্ট অফ ফিজিক্সখন আছে তাত যদি ইজি কুৱেশ্যনবিলাক আছে সেইখিনি চাই লোৱা বা কনচেপ্ট অফ ফিজিক্সখন যদি এতিয়া নাই বা চুবলৈও টাইম নাই ঠিক আছে কাৰণ ভয় লাগে বাদ দিয়া পুৰণা জেই কুৱেশ্যনবিলাক চাই লোৱা এয়াৰ ট্ৰিপলি কুৱেশ্যনবিলাক চাই লোৱা নিটৰ কুৱেশ্যন এই পুলিমা চিষ্টেমৰ নৰ্মেল কুৱেশ্যনবিলাক ঠিক আছে ৰোটেশ্যন মোশ্যন এতিয়া ৰোটেশ্যন মোশ্যন এইটো ইনক্লাইন ছাৰ্ফেচ ৰোলিং মোশ্যন তাৰ ওপৰত মানে ষ্টেণ্ডাৰ্ড কিছুমান ফৰ্মুলা আছে ময়ো এটা ভিডিঅ' দিছিলোঁ ঠিক আছে তো তাৰ ষ্টেণ্ডাৰ্ড ফৰ্মুলা কিছুমান আছে তাত ভেলচিটি কাইনেটিক এনাৰ্জি এক্সেলাৰেশ্যন ঠিক আছে তো সেই ফৰ্মুলাকেইটা এবাৰ চাই ল'বা ৰোলিং মোশ্যন ইন ইনক্লাইন ছাৰ্ফেচ অ'কে তাৰপিছত মোশ্যন ইন ওৱান ডাইমেনশ্যনৰ ওপৰত গ্ৰাফ বেছ কুৱেশ্যন আহিছিলে ঠিক আছে তো এইবিলাক কুৱেশ্যন গ্ৰাফৰ কুৱেশ্যন মোশ্যন ইন ওৱান ডাইমেনশ্যন চেপ্টাৰটো সৰু চেপ্টাৰ হয় ঠিক আছে তো যোনবিলাক সৰু সৰু চেপ্টাৰ সেইবিলাক মানে এটলিষ্ট সেইখিনি কৰি লোৱা ডাঙৰ চেপ্টাৰ বাদ দিয়া সৰু চেপ্টাৰখিনি ৰিভাইজ কৰি লোৱা ঠিক আছে তাৰপিছত ইকুৱেশ্যন অফ ৱেভ ইন এ ষ্ট্ৰিং তো এইটো কুৱেশ্যন চাগে তোমালোকে অকণমান ডিফিকাল্টি পাবা যদি ইগন'ৰ কৰিছা যদি কৰিছা তো পাৰিবা মানে ইকুৱেশ্যন অফ ৱেভ যে থাকে y ইজ ইকুৱেল টু a sin omega t minus kx তো এই ষ্টেণ্ডাৰ্ড ইকুৱেশ্যনটো দি দিব তাত তুমি এতিয়া ষ্টেণ্ডাৰ্ড ইকুৱেশ্যনৰ পৰা তোমাক ক'ব ৱেভলেন্থ কিমান এংগুলাৰ ফ্ৰিকুৱেঞ্চি কিমান ঠিক আছে তো সেইখিনি বস্তু ষ্টেণ্ডাৰ্ড ইকুৱেশ্যনটোৰ পৰা মানে যদি যোনটো মেইন ষ্টেণ্ডাৰ্ড ইকুৱেশ্যন আছে তাৰ লগত কম্পেয়াৰ কৰি পেলাই কফিচিয়েণ্টছবিলাক যেনেকৈ y ইজ ইকুৱেল টু a sin omega t তো এটো এম্প্লিটিউড হয় তো এই জেগাত 5 দিয়া আছে তাৰমানে 5 ইউনিটছ তোমাৰ এম্প্লিটিউড হ'ব ঠিক আছে তাৰপিছত এতিয়া চেলছ ছেকেণ্ড ইয়েৰৰ টপিকলৈ যাওঁ চেলছৰ ওপৰত কুৱেশ্যন আহিছে আগেন ৰেজিষ্টেঞ্চ কম্বিনেশ্যনৰ ওপৰত আহিছে তো ৰেজিষ্টেঞ্চ কম্বিনেশ্যনৰ কুৱেশ্যন হয় ৰেজিষ্টেঞ্চ কম্বিনেশ্যন আৰু কেপাচিটৰ কম্বিনেশ্যন দিছ ইজ এ ইম্পৰ্টেণ্ট টপিক ঠিক আছে এতিয়া তাৰপিছত ছলনয়ডৰ মেগনেটিক ফিল্ডৰ ওপৰত কুৱেশ্যন আহিছে ঠিক আছে মিৰৰ ফৰ্মুলা এতিয়া অপটিক্সত কোনো কমপ্লেক্স কুৱেশ্যন নাহে তুমি মিৰৰ ফৰ্মুলা লেন্স মেকাৰ ফৰ্মুলা বা অপটিকেল ইনষ্ট্ৰুমেণ্টছৰ যোনখিনি ফৰ্মুলা আছে সেইখিনি যদি মই কৈছোঁ অপটিকেল ইনষ্ট্ৰুমেণ্টছৰ যদি অকণমান কনফিউজিং লাগিছে সেইটো বাদ দিয়া এটলিষ্ট মিৰৰ ফৰ্মুলাটো আৰু লেন্স মেকাৰ ফৰ্মুলাটো চাই লোৱা ঠিক আছে তাৰপিছত ট্ৰুথ টেবল এতিয়া ট্ৰুথ টেবলটো চোৱাটো ৰিপিট হৈছে তো ট্ৰুথ টেবল বেছ কুৱেশ্যন 2018তো আহিছে 19তো আহিছে ঠিক আছে ব'ৰ এটা মডেলৰ ওপৰত কুৱেশ্যন আহিছে তো ব'ৰ এটা মডেলৰ কুৱেশ্যন এটমছত অকল এটা কথাই পঢ়ি যোৱা ব'ৰ এটা মডেলটো পঢ়ি যাবা ঠিক আছে তাৰপিছত শ্বেয়াৰিং অফ চাৰ্জেছৰ ওপৰত কুৱেশ্যন আহিছে লছ অফ এনাৰ্জি ডিউ টু শ্বেয়াৰিং অফ চাৰ্জেছ তাৰ ফৰ্মুলাটো ডাইৰেক্ট ফৰ্মুলা ঠিক আছে তাৰপিছত 2019ত মানে কুৱেশ্যন পেপাৰটো অকণমান 2018তকৈ অকণমান ডিফিকাল্ট আছিলে ঠিক আছে কিন্তু ডিফিকাল্ট থাকিলেও মানে তো আমিতো গোটেই কুৱেশ্যন পেপাৰ আমিতো 90% পাবলৈ কাৰণে পেপাৰখন এটেম্প কৰিব নালাগে ঠিক আছে আমি পেপাৰখন এটেম্প কৰিব লাগে কি আমি AEC বা JEC পাইছোঁ ঠিক আছে চ' AEC বা JEC পাবলৈ কাৰণে আমি উই আৰ হেপী উইথ 35% মাৰ্কছ চ' 35% মাৰ্কছৰ কাৰণেতো আমি মানে যোনকেইটা টপিক আমি জানো ঠিক আছে এতিয়া যদি পেপাৰ চোৱা মই যোনখন ডিছকাশ্যন দিছোঁ ডিছকাশ্যনত তোমাক লাগিব কি অ'ভাৰঅল মানে অলমষ্ট সব চেপ্টাৰে কভাৰ হৈছে ঠিক আছে কিন্তু মই তোমাক ষ্ট্ৰেছ কৰি দিছোঁ মই তোমাক ষ্ট্ৰেছ কৰিছোঁ ন ইয়াত যেনেকৈ 2019ত তোমাৰ ৱৰ্ক এনাৰ্জি পাৱাৰ চেপ্টাৰটোৰ পৰা ইমান কুৱেশ্যন আহিলে 4টা কুৱেশ্যন আহিলে যোনে ৱৰ্ক এনাৰ্জি পাৱাৰ চেপ্টাৰ ভালকৈ কৰিছে 4টা ভিতৰত 3টাটো কৰিছে এটলিষ্ট ঠিক আছে আৰু এটা ছাবজেক্টত তুমি কুৱেশ্যন কিমান কৰিবলৈ গৈ আছা যদি ছাবজেক্টটো উইক আছা তেতিয়াহ'লেতো 10টা কুৱেশ্যনে কৰিলে হ'ব 40টাৰ ভিতৰত তো 3টা চোন এটা চেপ্টাৰ পাই হ'ল বা 2টা এটা চেপ্টাৰ পাই হ'ল তেতিয়াতো চিলেকশ্যন কেলৈ নহ'ব ঠিক আছে চ' সেইকাৰণে মই কৈছোঁ কিছুমান চেপ্টাৰ বাছি লোৱা আৰু
মানে ছেফ ছাইডত থকা যোনবিলাক যাৰ প্ৰিপেৰেশ্যন ভাল হ'ল গোটেই ফৰ্মুলাখিনি এবাৰ ৰিভাইজ কৰি লোৱা যোনে গোটেই চেপ্টাৰখিনি ভালকৈ পঢ়িছে যোনে জেই দিছিলে ঠিক আছে নিট দিছিলে অলপ ভালো গৈছিলে পৰীক্ষা বা এভাৰেজ গৈছিলে এটলিষ্ট চব চেপ্টাৰ চোৱা হৈছিলে তো এতিয়া অলপ চব চেপ্টাৰৰ ফৰ্মুলাখিনি এবাৰ চাই লোৱা তো যাৰ প্ৰিপেৰেশ্যনটো অকণ ভালকৈ হোৱা নাই সিহঁতে এটলিষ্ট সেই চিলেক্টেড চেপ্টাৰ যোনখিনি মই কৈছোঁ যেনেকৈ লজ অফ মোশ্যনটো হৈ গ'ল ৰিঅপটিক্স হৈ গ'ল কাৰেণ্ট ইলেক্ট্ৰিচিটি যোনটো তোমাৰ ৰেজিষ্টাৰৰ কম্বিনেশ্যন হৈ গ'ল কেপাচিটৰ ৰেজিষ্টাৰ কম্বিনেশ্যন হৈ গ'ল ষ্ট'ন ব্ৰিজ প্ৰিন্সিপাল বেছ চাৰ্কিট কিছুমান সেইখিনি চাই লোৱা ঠিক আছে তো সেইখিনি চাই লোৱা পুৰণা নীটৰ পেপাৰ যদি আছে সেইখিনি অকণমান চাই ল'ব পাৰা পুৰণা জেই এয়াৰ ট্ৰিপলি পেপাৰ যদি আছে সেইখিনি অকণমান চাই ল'ব পাৰা ঠিক আছে কিন্তু মই প্ৰেক্টিছ কৰিবলৈ কোৱা নাই একো লিখিবলৈও কোৱা নাই ওপৰি চাবলৈ কৈছোঁ ঠিক আছে চ' ডেট মানে তোমাৰ চাওঁতে লাগিব পাৰে পাৰিছোঁ ঠিক আছে নাই পাৰা বাদ দিয়া ঠিক আছে কিন্তু ফৰ্মুলাখিনি এটলিষ্ট অলপ ৰিভাইজ কৰি চাবা ফৰ্মুলাখিনি অকণমান ৰিভাইজ কৰি চাবা ঠিক আছে চ' আই হোপ ইউ ডু ৱেল ইন ইয়ৰ আছাম চি মাই বেষ্ট উইচেছ টু ইউ গড ব্লেছ ইউ